এখন কলেজত বিভিন্ন কিছুমান জনপ্ৰিয় চৰিত্ৰই গোটেই বছৰটো পঢ়ি পেলাই ফেইল কৰিলে। ফেইল কৰাৰ পাছত প্ৰিন্সিপালৰ লগত কাজিয়া কৰিব যায় প্ৰিন্সিপালৰ কেবিনত। প্ৰিন্সিপাল হ'ল হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে ফেইল কৰিলে মুন্না ভাই MBBSৰ মুন্না ভাই, লগত আছে চাৰ্কিট। ये मामू वहाँ ग्रेजुएटी में अगर कोई मरने की हालत में रहा तो उसको एग्जाम देना जरूरी है क्या? ये तूने अपन को फेल कर दिया। ये सर्किट तू ही समझाना इस मामू को। ये भाई टेंशन लेने का नहीं, देने का काली पीली मच्छरी लाई। ইয়াৰ পাছত ফেইল কৰিলে ভোজপুৰী চিনেমাৰ ৰবি কিষণ। প্ৰণাম বাবু প্ৰণাম, जिंदगी जनवा फिर भी गवनवा, तुमने हमको कहा है फेल कर दिया रे बाबू, हमको पास करा दे। ओए তই আগতে মুখৰ পৰা পানখন পেলায়া তাৰ পাছত মোৰ লগত কথা পাতিবি দেই বাবা। শিক্ষকৰ লগত কথা পতাৰ মেনাৰ্ছ নাই। যা সিকিউৰিটিক ওলাই দিব দিলে। সিকিউৰিটি হ'ল ছায়াজী সিন্ধে। अरे प्रिंसिपल के रूम से बाहर निकलो और भी गारंटी के साथ में मेरा नाम है जसवंत राव वाघमारे। ইয়াৰ পাছত ফেইল কৰিলে पुराना हिंदी सिनेमार एक्टर प्राण। अरे प्रिंसिपल के बच्चे तूने मुझे फेल कर दिया, लगता है तू जानता नहीं शेर सिंह को फेल करने का अंजाम क्या होता है। यार पाছত পিছৰ ফালৰ পৰা এজন গায়ক আহিছে। গায়কজন হিন্দী চিনেমাৰ, গতিকে গান গাই গাইছে। सारी सारी रात जगता है यही अखियों से नींद यही सुराता है ये तो एग्जाम है। अरे सर आपने हमें फेल कर दिया, आप मुझे पास कर दीजिए, नहीं तो मैं कहीं का नहीं रहूंगा। ঐ তই দিনৰ দিনটো গান গাবি, ৰাতি হলে নপঢ়িবি, যা ইয়াৰ পৰা। ইয়াৰ পাছত ফেইল কৰিলে তৰুণ গগৈ ডাঙৰীয়া। তেওঁ কেনেকৈ হে তই আকৌ মোক ফেইল কৰাই দিলি হয়নে নহয়? তোকতো গাড়ীত বহিবলৈ মইহে শিকাইছিলো। তোক পলিটিক্স কৰিবলৈ মইহে শিকালো, এতিয়া তই আকৌ মোৰ লগতে পলিটিক্সটো খেলি দিলি। এইটো কিন্তু ইম্পৰ্টেণ্ট মেটাৰ দেই, এইটোক ধৰিম মই। আপুনি আপোনাৰ লগত অলপ পাছত কথা পাতিম, আপুনি পিছত আহিব। ইয়াৰ পাছত আহিল আশ্ৰানী। हम अंग्रेजों की जमाने की जेलर है, तूने मुझे फेल कर कर अच्छा नहीं किया, हमको पास करा दे प्रिंसिपल के बच्चे। ইয়াৰ পাছত ফেইল কৰিলে BTADৰ দল হাগ্ৰামা মহিলাই। চাম্বা তই মোক ফেইল কৰাই দিলি না, একদম বেয়া কাম কৰিছা দেই। কিন্তু মোক পাছ কৰাই দে, বহুত বেয়া কাম কৰিছা। তই পৰীক্ষাত নম্বৰেই পোৱা নাই, কি ধৰণে পাছ কৰাই দিম? তোৰে নাম্বাৰ নাই, তই মামা নহয় বেইমান থয়। ইয়াৰ পিছত হঠাৎ এটা খবৰ আহিল যে এজন ল'ৰাই কেমেষ্ট্ৰিৰ পেপাৰ ফালি এক্সাম হলৰ পৰা গুচি আহিলে। গতিকে গোটেই কলেজৰ উৎপাত। সেই ল'ৰাজন প্ৰিন্সিপালৰ কেবিনত। তই যে কেমেষ্ট্ৰিৰ পেপাৰখন ফালিলি কিহৰ কাৰণে, তই কি কৰিবি? এই ডিগ্ৰীটো মোক নালাগে। প্ৰথম কথা এইটো মোৰ ডিগ্ৰী নহয়, এইটো বেলেগে লওঁ। ইউ কেনট ডিক্টেট মি। তাৰপিছত কথা কি তই কি কৰি খাম বুলি ভাবিছ? তো মিউজিক ইজ মাই লাইফ, মই মিউজিক কৰিম। প্ৰথম কথা এইটোৱে কথা। আৰু আজি মই চাইকেল লৈ ওলাই গৈছো। আই উইল কাম বেক টু ৰেঞ্জ ৰ'ভাৰ, ডেটছ অল। থেংক ইউ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু মই পলিটিক্স কৰা মানুহৰ লগত মই নাথাকোঁ। প্ৰথম কথা। থেংক ইউ, লাভ ইউ, ধন্যবাদ।